নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম টিএলএড প্ৰি এন্ট্ৰি টেষ্টৰ কমপ্লিট ইনফৰমেশ্যন। ইতিমধ্যে আপোনালোকে নিশ্চয় অৱগত, যোৱাকালি টিএলএড প্ৰি এন্ট্ৰি টেষ্টৰ যিখন অফিচিয়েল এডমিশ্যন নটিচ আহিছিল আপোনালোকে নিশ্চয় চাইছে। আজি আমি আলোচনা কৰিম কোনখন জিলাত কিমান সিট আছে, আপোনালোকে কিমান নম্বৰ পালে ডিএল পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব আৰু সিট পাবলৈ সক্ষম হ'ব, আৰু ডাইৰেক্টত পঢ়া ভাল হ'ব নে বিটিচিত পঢ়া ভাল হ'ব, আৰু যদি আপোনালোকে অলপ নম্বৰৰ কাৰণে সিট নাপায় তেনেহ'লে ব্যক্তিগত খণ্ডৰ যি শিক্ষানুষ্ঠান আছে তাত নামভৰ্তি কৰিলে কিমান খৰচ পৰিব, সম্পূৰ্ণ তথ্য আজি লাভ কৰিব। এতিয়া আহিছো, আৰু লগতে যিখন অফিচিয়েল সিলেবাস আছে কি কি কিতাপ পঢ়িলে আপোনালোকে অতি সহজতে সিট পাবলৈ সক্ষম হ'ব তাৰ ওপৰত বিতংভাৱে আজি আলোচনা কৰিম। এতিয়া আহিছো, ইয়াত দিয়া আছে 18 মে 2025 মানে আজিৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে আৰু বন্ধ হ'ব 5 জুন 2025। মানে সময় বেছি হাতত নাই, যদিও আপোনালোকে আজি আবেদন নকৰিব, দুদিনমান ৱেইট কৰক, তাৰপিছতহে আবেদন কৰিব। আৰু ইয়াত 5 জুলাই তাৰিখে কি আহিব, আমাৰ এডমিট কাৰ্ড। এইবাৰ হৈছে ইমান মানে সোণালী সুযোগ, কিয়নো আপোনালোকে যিমান সোনকালে নামভৰ্তি কৰিব সিমান সোনকালে চাকৰি পাব, কিয়নো ৰিজাল্টসমূহ অলপ সোনকালে দিয়ে আৰু আপোনালোকে চাৰ্টিফিকেট লাভ কৰিব আৰু চিটেট পাছ কৰি অতি সহজতে মানে অতি কম সময়ৰ ভিতৰতে চাকৰি পাব, কিয়নো লকডাউনৰ আগতে অলপ পলমকৈ মানে এডমিশ্যন নটিচ আহিছিল আৰু মানে ছেপ্টেম্বৰ মানত কি হৈছিল পৰীক্ষাৰ ৰিজাল্ট দিছিল আৰু নামভৰ্তি হৈছিল। আৰু ইয়াত পৰীক্ষা হ'ব 13 জুলাই আৰু ৰিজাল্ট দিব 28 জুলাই 2025। এডমিশ্যন নটিচৰ ওপৰত ইতিমধ্যে ভিডিঅ' আগবঢ়াইছো, আলোচনা নকৰো। এতিয়া আহিছো ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট, মানে কোনখন জিলাত মানে কি আছে, আমাৰ ডাইট বিটিচি আছে। ইয়াত দিয়া আছে ডাইট বৰপেটা হাউলি, নৰ্মাল স্কুল হাউলি, বিটিচি চেঙা, বিটিচি হাউলি, তাৰপিছত বজালী টিচাৰ ট্ৰেইনিং কলেজ বৰপেটা, এইখন হৈছে প্ৰাইভেট। আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন, এইখন হৈছে প্ৰাইভেট। বৰপেটা বিটি কলেজ প্ৰাইভেট। তাৰপিছত বঙাইগাঁও ডাইট বঙাইগাঁও, নৰ্মাল স্কুল বঙাইগাঁও, ডাইট কাছাৰ, তাৰপিছত কাছাৰ জিলাৰ নৰ্মাল স্কুল কাছাৰ, এইখিনি হৈছে চৰকাৰী। তাৰপিছত দৰং বিটিচি দৰং, বিটিচি দলগাঁও, ডাইট ধেমাজি জিলাৰ, ডাইট ধুবুৰী কলকগঞ্জ, বিটিচি কলকগঞ্জ, ডাইট ডিব্ৰুগড় চাবুৱা ডিব্ৰুগড় জিলাৰ, বিটিচি চাবুৱা, ডিমা হাছাও জিলাৰ, ডাইট ডিমা হাছাও হাফলং, তাৰপিছত আমাৰ গোৱালপাৰা, ডাইট গোৱালপাৰা, বিটিচি দুনৈ, ডাইট গোলাঘাট, যি আমাৰ ডাইট আৰু বিটিচি একেলগতে আছে, কিন্তু নাম হৈছে ডাইট আৰু বিটিচি। আপোনালোকে ডাইটত চিট পাবৰ কাৰণে নম্বৰ অলপ বেছি লাগিব। তাৰপিছত গোলাঘাট, ডাইট গোলাঘাট দেৰগাঁও, বিটিচি দেৰগাঁও, ডাইট হাইলাকান্দি, জিলাসমূহৰ নাম নকওঁ, আপোনালোকে নিশ্চয় চাব পাৰিছে। ডক্টৰ শশীভূষণ ইনষ্টিটিউট অফ এডুকেশ্যন হাইলাকান্দি প্ৰাইভেট, বিটিচি হাইলাকান্দি, ডাইট তিনিচুকীয়া শ্ৰীপুৰীয়া, ডাইট যোৰহাট তিতাবৰ, নৰ্মাল স্কুল যোৰহাট, বিটিচি মাজুলী, ডাইট কামৰূপ মিৰ্জা, PITE ৰঙিয়া, ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন কামৰূপ মালিগাঁও আসাম,
পাইহাটা চাৰিআলি বিএড কলেজ এখন হৈছে প্ৰাইভেট কামৰূপত আছে। কলেজ অফ এডুকেশ্যন আমাৰ যি বক এখন হৈছে প্ৰাইভেট। তাৰপিছত কাৰ্বি আংলং বিটিচি ডিফু টাইট শ্ৰীভূমি। পাথাৰকান্দি কলেজ অফ এডুকেশ্যন কৰিমগঞ্জ। বিবেকানন্দ কলেজ অফ এডুকেশ্যন এখন হৈছে প্ৰাইভেট। টাইট কোকৰাঝাৰ চৰকাৰী। বিটিচি কোকৰাঝাৰ চৰকাৰী। গোসাইগাঁও বিএড কলেজ মানে কোকৰাঝাৰ আসাম প্ৰাইভেট। টাইট লখিমপুৰ মানে যিমান ডাইট আছে আৰু জিলাৰ নাম আছে চৰকাৰী। তাৰপিছত বিটিচি আজাদ টাইট মৰিগাঁও কলেজ অফ এডুকেশ্যন মৰিগাঁও প্ৰাইভেট। টাইট নগাঁও চামগুৰি। চিটিই নগাঁও। নৰ্মাল স্কুল নগাঁও। বিটিচি ৰহা। কৃষ্ণাপৰা বিটি কলেজ মানে বিএড কলেজ লংকা হোজাই আসাম। তাৰপিছত HAMAK ৰুৰেল কলেজ অফ এডুকেশ্যন প্ৰাইভেট। কলিয়াবৰ কলেজ অফ এডুকেশ্যন প্ৰাইভেট। টাইট নলবাৰী কোৰিয়া। তাৰপিছত বিটিচি নলবাৰী। STP কলেজ অফ টিচাৰ এডুকেশ্যন টিহু নলবাৰী প্ৰাইভেট। টাইট চৰাইদেউ। তাৰপিছত মানে বিটিচি সোণাৰী মানে সোণাৰী। বিটিচি জয়সাগৰ। টাইট বিশ্বনাথ। চিটিই তেজপুৰ নৰ্মাল স্কুল। তাৰপিছত বিশ্বনাথ কলেজ অফ এডুকেশ্যন বিশ্বনাথ চাৰিআলি শোণিতপুৰ এখন হৈছে প্ৰাইভেট। ইয়াত দিয়া আছে আপোনালোকে এইখিনি নোটছ কৰি ল'ব। ইয়াত আছে নোটছ। টোটেল ইনটেক কেপাচিটি ফৰ কণ্ডাক্টিং দ্য 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন কোৰ্ছ ফৰ দ্য ছেছন 2025-27 ইজ 4150টা চিট আছে সমগ্ৰ অসমত। আপোনালোকে এইখিনি নোটছ কৰি ল'ব কিমান পোষ্ট আছে 4150টা। এইখিনিৰ ভিতৰতে আপোনালোকে নিজৰ চিট পাব লাগিব মানে নম্বৰটো অলপ বেছি পাব লাগিব। এতিয়া আহিছো কোনখন জিলাত কিমান চিট আছে। আপোনালোকে নিশ্চয় চাইছে বৰপেটাত ডাইটত আছে 100টা। নৰ্মাল স্কুলত আছে হাউলিত আছে 50টা। বিটিচি চেঙা 50। বিটিচি হাউলি 50। পজালি টিচাৰ্ছ ট্ৰেইনিং কলেজ বৰপেটা 50। আতাউৰ ৰহমান 50। বৰপেটা বিটি কলেজ 50। বঙাইগাঁও ডাইট 50। নৰ্মাল স্কুল বঙাইগাঁও 50। কাছাৰ ডাইট কাছাৰ 100। নৰ্মাল স্কুল শিলচৰ 50। ডাইট দৰং দলগাঁও 100। বিটিচি দলগাঁও 50। ধেমাজি ডাইট ধেমাজি 50। ধুবুৰী ডাইট ধুবুৰী গোলকগঞ্জ 100। বিটিচি গোলকগঞ্জ 50। ডাইট ডিব্ৰুগড় চাবুৱা 100। বিটিচি চাবুৱা 50। ডাইট ডিমা হাছাও হাফলং 100। ডাইট গোৱালপাৰা দুধনৈ 150। আপোনালোকে ডাইটৰ যিখিনি গোৱালপাৰাত আছে 150টা চিট আছে। তাৰপিছত বিটিচি দুধনৈ 50 মানে মুঠ 100 আছে গোৱালপাৰাত। ডাইট গোলাঘাট দেৰগাঁও 100। বিটিচি দেৰগাঁও 50। ডাইট হাইলাকান্দি 50। ডক্টৰ শশীভূষণ ইনষ্টিটিউট অফ এডুকেশ্যন হাইলাকান্দি 50। বিটিচি হাইলাকান্দি 50। ডাইট তিনিচুকীয়া চিৰুপৰীয়া 50। ডাইট যোৰহাট তিতাবৰ 50। নৰ্মাল স্কুল যোৰহাট 50। বিটিচি মাজুলী 50। ডাইট কামৰূপ মিৰ্জা 100। বিটিচি ৰঙিয়া 50। ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন কামৰূপ প্ৰাইভেটত এইখনত আছে 50। পাইহাটা চাৰিআলি 50। কলেজ অফ এডুকেশ্যন বকো 100। বিটিচি ডিফু 50। ডাইট কৰিমগঞ্জ 100। বিটিচি কালীগঞ্জ 50। পাথাৰকান্দি কলেজ অফ এডুকেশ্যন কৰিমগঞ্জ 50। বিবেকানন্দ কলেজ 50। ডাইট কোকৰাঝাৰ 100। ডাইট বিটিচি কোকৰাঝাৰ 50। গোসাইগাঁও বিটি কলেজ মানে বিএড কলেজ 50। ডাইট লখিমপুৰ আজাদ 100। নৰ্মাল স্কুল ঢকুৱাখানা 50। বিটিচি আজাদ 50। ডাইট মৰিগাঁও 100। কলেজ অফ এডুকেশ্যন মৰিগাঁও 100। ডাইট নগাঁও চামগুৰি 100। চিটিই নগাঁও 50। নৰ্মাল স্কুল নগাঁও 50। নৰ্মাল স্কুল হৈছে চৰকাৰী
BTC ৰহা 50 তাৰপিছত কৃষ্ণপুৰা BT কলেজ 50 HAMAK ৰুৰেল কলেজ অফ এডুকেশ্যন 50 টাইট নলবাৰী 100 BTC নলবাৰী 50 HTP কলেজ অফ টিচাৰ এডুকেশ্যন টিহু নলবাৰী 50 টাইট শিৱসাগৰ 100 BTC সোণাৰী 50 BTC জয়সাগৰ মানে জয়সাগৰ 50 টাইট শোণিতপুৰ বিশ্বনাথ চাৰিআলি 100 CTE তেজপুৰ 50 নৰ্মাল স্কুল 50 বিশ্বনাথ চাৰিআলি কলেজ এডুকেশ্যন 100 ইয়াত আছে 4200 কিন্তু আপোনালোকে নাভাবিব যে ইয়াত যি 4200 আছে আৰু অলপ আগতে পালো কিমান 4150 এইখিনি হৈছে যিখিনি মানে আমাৰ কলেজ আছে এই কলেজৰ নামভৰ্তিৰ তথ্য কিন্তু ইয়াত যি 4150টা পোষ্ট মানে সিট আছে তাত আপোনালোকে সম্পূৰ্ণ DLED প্ৰি-এন্ট্ৰি টেষ্ট পৰীক্ষা দি মানে গোটেইখিনি কি নামভৰ্তি নহয় কিয়নো কিছুমান এতিয়াও এনে শিক্ষক আছে যি শিক্ষকৰ শিক্ষা ল'ব পৰা নাই মানে টিচাৰ ট্ৰেইনিং ল'ব পৰা নাই LP স্কুল আৰু ME স্কুলৰ তেওঁলোকক ইয়াত কি কৰে নামভৰ্তি কৰে আৰু সিহঁতে কোনো এন্ট্ৰেন্স এক্সাম নোহোৱাকৈ ডাইৰেক্ট নামভৰ্তি কৰিব পাৰে তাৰ পৰা অতি কমেও 3 to 5% ইয়াৰ পৰা ওলাই যাব আৰু আপোনালোকে আশা কৰিব পাৰে 3900 মান মানে যিখিনি সিট আছে সেই সিট কেপাসিটিত আপোনালোকে নামভৰ্তি কৰিব পাৰিব এতিয়া আহিছো ইনফৰমেশন ব্ৰচাৰ আমাৰ যি ইনফৰমেশন আহিছে সেই ইনফৰমেশন ব্ৰচাৰত কি আছে ইয়া লিখা আছে প্ৰি-এন্ট্ৰি টেষ্ট পেড 2025 এইখিনি নকো SCERT মানে স্টেট কাউন্সিল অফ এডুকেশনাল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং যাক SCERT বুলি কোৱা হয় আপোনালোকে মনত ৰাখিব ইয়াৰ ফুল ফৰ্ম খুজি দিব পাৰে এইখিনি হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কিয়নো ইয়া লিখা আছে 70% আৰু 30% মানে যিখিনি আৰ্টছৰ ষ্টুডেন্ট আছে আৰু কমাৰ্চৰ সিহঁতে 70% সিটস কি কৰে লয় আৰু মানে এডমিশন পায় আৰু 30% সায়েন্সৰ যিখিনি ষ্টুডেন্ট আছে সেইখিনিয়ে পায় মাত্ৰ 30% গতিকে সায়েন্সৰ যিখিনি কাট অফ বহুত হাই যায় আৰু আৰ্টছৰ আৰু ইয়াত যি আদাৰ বুলি আছে এই আদাৰ মানে হৈছে কমাৰ্চৰ ষ্টুডেন্টখিনিয়ে আৰু আৰ্টছৰ ষ্টুডেন্টখিনি যেতিয়া মানে পৰীক্ষা দিব সিহঁতৰ কাট অফ অলপ কম যায় সায়েন্সৰ তুলনাত কিন্তু এই 70% আৰু 30% ইয়াৰ ভিতৰত আকৌ ST SC OBC PWD আৰু EWS লগতে UR আনৰিজাৰ্ভ এই গোটেইখিনি কমে থাকে এতিয়া আহিছো আপোনালোকে যেতিয়া পৰীক্ষা দিব আপোনালোকে পৰীক্ষা দিয়াৰ পিছত যেতিয়া ডিস্ট্ৰিক্ট সিলেকশন কৰিব আপোনালোকে মানে এটো জানিব লাগিব যে কাট অফ কিমান যাব মানে যিখিনি UR URৰ প্ৰতিখন জিলাৰ মানে সকলো ক্যাটাগৰীৰ প্ৰতিখন জিলাৰ কাট অফ কি হয় বেলেগ বেলেগ হোৱা দেখা যায় মানে যোৱাবাৰ যি আমি কাট অফ আলোচনা কৰিছো যদি UR ক্যাটাগৰী মানে এটা আইডিয়া দিছো যোৱাবাৰ টাইট বৰপেটা গৈছিল UR লাষ্ট কাট অফ 57 তাৰপিছত OBC গৈছিল OBC কিমান গৈছিল 47.25 তাৰপিছত STH কিছিল 27.75 তাৰপিছত SC গৈছিল এটো সায়েন্সৰ STP গৈছিল 53.50 তাৰপিছত SC গৈছিল সায়েন্সৰ SC গৈছিল 55.25 আৰু PWD আছিল নীল বৰপেটাত তাৰপিছত EWS গৈছিল
EWS 52.00 মানে ইউৰ আছিল কিমান সায়েন্সৰ 57 যেতিয়া মানে EWS খন সাৰ্টিফিকেটখন দিছে তেতিয়া কি হৈছে 57 ৰ পৰা যেতিয়া 52 লৈ আহিছে তেতিয়া কি হৈছে তেতিয়া হৈছে 5 নম্বৰ কমিছে আৰু আৰ্টছৰ গৈছিল বৰপেটাৰ আৰ্টছৰ গৈছিল যিখিনি ইউৰ আছিল আৰ্টছৰ 47 ক'ত আছিল সায়েন্সত 57 আৰু আৰ্টছত আহিছে 47 আৰু EWS আছিল EWS 43 OBC আছিল 41 আৰু STP 38 তাৰপিছত SC 41 তাৰপিছত STP আছিল 38 মানে কিমান কাট অফ কম গৈছে তাৰপিছত SC 41.75 PWD 37.25 গতিকে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ইমান কাট অফ হাই নাযায় আৰু ইয়াৰ তুলনাত মানে ডাইটৰ তুলনাত BTC কাট অফ আৰু বেছি মানে কি হয় কম যায় তাৰপিছত আৰু এখন জিলাৰ 2024 চনত যি কাট অফ গৈছিল সেই কাট অফ দিছো আমাৰ গোৱালপাৰা জিলাৰ ডাইটৰ কাট অফ আছিল ইউআৰ 47 লাষ্ট OBC 28 এটো হৈছে সায়েন্সৰ তাৰপিছত STP 39 SC 40 PWD নীল EWS 33.75 তাৰপিছত আৰ্টছৰ আছিল আৰ্টছৰ মানে যিয়ে 42 পাইছিল ইউআৰত সিট পাইছিল OBC 30 অনলি 30.25 যিয়ে পাইছিল ৰেংক পাইছিল লাষ্ট 399 সিট পাইছিল STP নহয় STH পাইছিল 19.25 লাষ্ট কাট অফ ৰেংক আছিল 853 STP কাট অফ আছিল 37.75 SC কাট অফ আছিল 36.50 PWD কাট অফ আছিল 10.50 আৰু EWS কাট অফ আছিল 35.00 গতিকে আপোনালোকে নিশ্চয় এটা আইডিয়া পাইছে কিমান কাট অফ যায় মানে ইমান কাট অফ নাযায় আপোনালোকে ইমান ভয় খাব নালাগে আপোনালোকে যদি ভালদৰে প্ৰিপাৰেচন কৰে যদি এতিয়াৰ পৰা প্ৰিপাৰেচন কৰে আজিৰ পৰা তথাপিও আপোনালোকে সিট পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ তুলনাত আমাৰ যি BTC আছিল ডাইট আৰু কম গৈছিল এইটো সায়েন্সৰ 58 গৈছিল আৰু আৰ্টছৰ আছিল 47 OBC 30 গতিকে এইখিনি হৈছে মানে আমাৰ DLR হৈছে 2 বছৰীয়া আৰু 2 বছৰ কৰিব লাগিব আৰু আপোনালোকে প্ৰতিদিনে ডাইটত গৈ বা BTCত গৈ কি দিব লাগিব ফিংগাৰপ্ৰিন্ট দিব লাগিব আৰু এটেন্ডেন্স দিব লাগিব 75% তাৰপিছত এইচএছত 50% লাগিব 10+2 50% লাগিব আৰু যিসকলে SC ST OBC 5% কি হ'ব ৰিলেক্সেশ্যন দিয়া হ'ব ইয়াৰ কিন্তু OBC কথা দিয়া নাই OBC নাই কেৱল SC STP আৰু STH দিয়া আছে কিন্তু OBC কথা ইয়াত উল্লেখ কৰা নাই যেহেতু নাই গতিকে হয়তো 50% লাগিব যেতিয়া ফৰ্ম মানে এপ্লিকেশ্যন ফৰ্ম আৰম্ভ হ'ব তেতিয়া আপোনালোকে নিশ্চয় গম পাব ইয়াত কোৱা হৈছে আৰু এজ 34 ইয়াৰ্ছ কি হৈছে মানে বেছি হ'ব নালাগিব কিন্তু এই 18 বছৰৰ কম হ'ব নোৱাৰিব আৰু বেছি হ'ব নালাগিব কিন্তু যিসকল SC STP আৰু STH তেওঁলোকে কি হ'ব
2 বছৰ ৰেহাই পাব, কিন্তু OBC ইয়াত উল্লেখ কৰা নাই, OBC কথা উল্লেখ কৰা নাই। আৰু OBC যি সাৰ্টিফিকেট আৰু NCL সাৰ্টিফিকেট যিকোনো এখন হলে হল। আৰু আপোনালোকে অনলাইন আবেদন কৰিব লাগিব scrtpaid.co.in। এপ্লিকেশ্যন ফিজ লাগিব 600 আৰু অনলাইনৰ বেংকিং ডেবিট কাৰ্ড ATM-ৰ জৰিয়তে দিব লাগিব। আৰু এইখিনি হৈছে 100টা প্ৰশ্ন থাকিব, নিগেটিভ মাৰ্ক থাকিব। যদি 4টা প্ৰশ্ন ভুল হয় 1 নম্বৰ কাটিব OMR-ৰ পৰা। গতিকে আপোনালোকে ভালদৰে যিখিনি উত্তৰ শুদ্ধ বুলি ভাবে সেইখিনিহে উত্তৰ কৰিব, মানে বাকি আইডিয়া কৰি মানে টুকা লগাই নিদিব। টুকা লগাৰ আগতে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব। এডমিশ্যন ফিজ 150 টকা, টিউশ্যন 1200, লাইনৰ মানে বিদ্যুৎ বিল 600, পৰীক্ষাৰ ফিজ 2000, ৱৰ্কশ্বপ এণ্ড ফিল্ড ভিজিট 200, কেমেন মানে খেলা ধূলা 200, মেগাজিন 150, অবজাৰভেশ্যন অফ ইম্পৰ্টেণ্ট ডেজ 200। এইখিনি কৰিলে আপোনালোকে মাৰ্কছ পাব, মানে যিখিনি এক্সট্ৰা কো কাৰিকুলাৰ এক্টিভিটি আছে, বিশেষকৈ ৱৰ্ক এণ্ড এডুকেশ্যন যি আমাৰ ছাবজেক্ট আছে তাত বহুত নম্বৰ আছে, আপোনালোকে এইখিনি কৰিব লাগিব। এইখিনি আপোনালোকে, আৰু যি ইয়াত লিখা আছে প্ৰাইভেট ইনষ্টিটিউশ্যন, ইয়াত কিন্তু যদিও ইয়াত লিখা আছে 34,000, কিন্তু কিছুমান কলেজে কি কৰে বহুত টকা লোৱা দেখা যায়। এইখিনি অলপ আগতে কৈছিলো, মানে যদি 5 দিন ৰেগুলাৰ ক্লাছ নকৰে, মানে এটেন্ডেন্স ফিংগাৰপ্ৰিন্ট নিদিয়ে, তেতিয়া আপোনালোকক কলেজৰ পৰা কি কৰি দিব, উলিয়াই দিব, মানে নামভৰ্তি কেঞ্চেল হ'ব। আৰু 75% অফ টোটেল ৱৰ্কিং ডেজ, মানে যি সেমিষ্টাৰ হ'ব, যদি এটেন্ডেন্স নহয় তেনেহ'লে সেমিষ্টাৰ পৰীক্ষা দিব নোৱাৰিব। মোৰ লগৰ এজন ফ্ৰেণ্ডছ কি কৰিছিল, মানে বহুদিন দায়িত্ব যোৱা নাছিল আৰু পিছত তেওঁ কি কৰিছিল, উলিয়াই দিছিল, মানে পৰীক্ষা দিব দিয়া নাই। এডমিটখন মানে এডমিট কাৰ্ড আহিছিল যদিও এডমিট কাৰ্ডখন মেমে দিয়া নাছিল। আৰু ইয়াত আপোনালোকে যেতিয়া এডমিশ্যন কৰিব, এডমিশ্যন কৰাৰ পিছত প্ৰতিটো সেমিষ্টাৰত প্ৰতিখন পেপাৰত যদি লিখি 50% মানে 50 নম্বৰ নাপায়, 50%, মানে প্ৰতিখন পেপাৰত কি হয় 75% মানে 75 নম্বৰ থাকে, কিন্তু যদি মানে শতকৰা 50 নম্বৰ নাপায়, 50 নাপায়, তেনেহ'লে আপোনালোকে কি কৰিব, আপোনালোকৰ বেগ আহিব, আৰু আপোনালোকে DLA পঢ়ি থাকোঁতে সেই বেগ উঠাবৰ কাৰণে পৰীক্ষা দিব পাৰিব। আৰু প্ৰতিখন পেপাৰৰ কাৰণে কি ল'ব, 300 টকা ল'ব। আৰু ইয়াত কোৱা হৈছে 3বাৰ যদি আপোনালোকে পৰীক্ষা দি সেই পেপাৰখন উঠাব নোৱাৰে, তেনেহ'লে আপোনালোকে পুনৰ নতুনকৈ এডমিশ্যন ল'ব লাগিব। ইয়াত কোৱা হৈছে, এইখিনি আলোচনা কৰিলোৱে। আৰু নামভৰ্তিৰ সময়ত আপোনালোকে যিখিনি অৰিজিনেল চাৰ্টিফিকেট মাৰ্কশ্বিট দিব, সেইখিনি মানে ফৰ্ম ফিল আপ কৰাৰ সময়ত যিখিনি জমা দিব সেইখিনি দিব লাগিব। আৰু আণ্ডাৰটেকিং, কোৰ্টৰ এফিডেভিট এইখিনি নিব লাগিব। এইখিনি পিছত আলোচনা কৰিম। তাৰপিছত এইখিনি ক'লোৱে, 1 নম্বৰ থাকিব 2 ঘণ্টা সময়, MCQ মানে মাল্টি চইচ কুৱেশ্যন আহিব, আৰু এটা প্ৰশ্নৰ কাৰণে 1 নম্বৰ দিয়া থাকিব, আৰু নিগেটিভ মাৰ্ক থাকিব। ABCD এনেকৈ প্ৰশ্নৰ মানে অপশ্যন থাকিব। আৰু ইয়াত কোৱা হৈছে 0.25 মাৰ্কছ shall be deducted from of marks secured by the candidates for correct response। মানে আপোনালোকে যেতিয়া যিখিনি শুদ্ধ উত্তৰ সেইখিনি কৰাৰ পিছত যেতিয়া আপোনালোকে ভুল কৰিব, সেই শুদ্ধ উত্তৰৰ পৰা আপোনালোকৰ নম্বৰ কাটিব। গতিকে আপোনালোকে কি কৰিব, যিখিনি উত্তৰ জানে সেইটোহে উত্তৰ কৰিব। আৰু ইয়াত যি ব্লেক এণ্ড ব্লু বল পেন থাকিব, আপোনালোকে কি কৰিব, এটা কলমৰ নাম দিছো ৰলিটো ফেণ্টা ফ্লু, এইটো হৈছে কলম। এই কলমটো যদি আপোনালোকে লয় অনলাইনত, এমাজনত হওক, ফ্লিপকাৰ্টত হওক, তেতিয়া কি কৰিব, আপোনালোকৰ যদি সময় লাগে আধা ঘণ্টা OMR ফিল আপ কৰাতে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, 10 মিনিটত 100টা গোল কৰিব পাৰিব। কিয়নো মই নিজে চিটেট পৰীক্ষাত সেই ৰলিটো ফেণ্টা ফ্লু নামৰ
সেই কলমটো ইউজ কৰি চিটেটত উত্তীৰ্ণ হৈছোঁ আৰু অতি কম সময়তে OMR গোল কৰিছোঁ। আপোনালোকে পৰীক্ষাৰ আগতে এমাজনত কি কৰিব অনলাইন অৰ্ডাৰ দিব আৰু সেই কলমটোৰ জৰিয়তে আপোনালোকে অতি সময় ৰাহি কৰিব পাৰিব, মানে সময় বেছি খৰচ নহ'ব। আৰু এইখিনি হৈছে আমাৰ যি অফিচিয়েল চিলেবাছ, জেনাৰেল ইংলিছ, জেনাৰেল নলেজ, ৰিজনিং, এইখিনিৰ বিষয়ে মানে এই চিলেবাছখনৰ বিষয়ে মানে ওপৰত ইতিমধ্যে ডিটেইল চিলেবাছ আগবঢ়াইছোঁ অসমীয়া আৰু ইংৰাজী ভাষাত। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেনেহ'লে সেই ভিডিঅ'টি চাব, তেতিয়া আপোনালোকে সুন্দৰভাৱে নিজৰ প্ৰস্তুতি আৰম্ভ কৰিব পাৰিব। কিয়নো সেইটো ভিডিঅ' চোৱাৰ পিছত আৰু এটা ভিডিঅ' দিছোঁ, সেই ভিডিঅ'টিত কি কিতাপ পঢ়িলে আপোনালোকে অতি সহজতে চিট পাবলৈ সক্ষম হ'ব সেই কিতাপৰ তালিকাসমূহ দিছোঁ, যেনে অসমীয়াৰ বুক, বিশাল সংগ্ৰহ, ৰিজনিঙৰ কিতাপ, গণিতৰ, ইংৰাজী, আমাৰ নিতৌ মেমৰ ইত্যাদি। গণিত, বিজ্ঞান, পৰিৱেশ, সমাজ বিজ্ঞান আৰু ভাষা, এইখিনি হৈছে চিলেবাছ। এইখিনি আলোচনা নকৰোঁ, কিয়নো আজিৰ পৰা প্ৰায় এমাহমান আগতে আলোচনা কৰিছোঁ। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে এছামিজ কানেকশ্যন DLED বুলি চাৰ্চ কৰি দিয়াৰ লগে লগেই যিকোনো ভিডিঅ' লাভ কৰিব পাৰিব। আৰু ইয়াত কোৱা হৈছে আপোনালোকে যেতিয়া অনলাইন কৰিব, পাছপোৰ্ট সাইজ ফটো লাগিব, ৰিচেণ্ট চিগনেচাৰ লাগিব, আদাৰ ডকুমেণ্টছ, SSLC মানে HS পাছ চাৰ্টিফিকেট, যিসকলে PWD হয় চাৰ্টিফিকেট ইত্যাদি। তাৰপিছত আৰু আপোনালোকৰ যি মোবাইল নম্বৰ আৰু ইমেইল ID সেইটো এক্টিভ ৰাখিব লাগিব। এইখিনিতো আলোচনা কৰিলোৱে। ৰিজাল্ট দিব 28 জুলাইত আৰু নামভৰ্তি হ'ব হয়তো 2-3 দিন পিছত। মানে এইটো অফিচিয়েল ৱেবছাইটত জনাই দিব। তাৰপিছত ইউজাৰ মেনুৱেল ফৰ অনলাইন এপ্লিকেশ্যন, এইখিনি মানে পিছত আলোচনা কৰিম, কেনেদৰে অনলাইন আবেদন কৰিব লাগে, কি ডকুমেণ্ট কেনেদৰে মানে ৰিচাৰ্জ কৰিব, কেনেদৰে পে'মেণ্ট কৰিব, এটা ভিডিঅ' বনাই দিম। এইখিনি আছিল। গতিকে এইখিনি আলোচনা কৰিলোঁ। যদি আপোনালোকে চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব, কিয়নো আজিৰ পৰা কণ্টিনিউ ছ'চিয়েল চায়েন্স, বিজ্ঞান, পৰিৱেশ অধ্যয়ন, অসমীয়া পেডাগজি, অসমীয়া ব্যাকৰণ, তাৰপিছত সাধাৰণ গণিত, ইংৰাজী গ্ৰামাৰ, যিমান মানে আমাৰ চিলেবাছখনত থকা গুৰুত্বপূৰ্ণ টপিকছ আছে সকলো ভিডিঅ' আপলোড কৰিম। গতিকে আপোনালোক সকলোকে ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ। পুনৰ লগ পাম। জয় অসম।